মাওলা যদি কিছু দমান সবাবদান করো মাওলা মাওলা গতিরাকে পাঠ করার জন্য তৌফিক দান করে দাও মাওলা রব্বুল আলামিন মাওলা গো জালিমের জুলুম হইতে মাওলা তুমি তিনাকে হেফাজত মাওলা গো পবিত্র কারণে শরীর হইতে জয়তে পরিমাণ আওয়াজ করলাম মাহবুব আই রব্বুল আলামিন দুরূদ ও সালাম পাঠ করো কোই কোদিনার পাক দুনিয়া ঘুমায় আজ মাওলা আই রব্বুল আলামিন সে দয়া বিজেপি হাবিবুল ইসলাম ভাই ভাই আপনি কিয় বিজেপি যোগদান কৰিছে? আমি বিজেপি ভাল পাওঁ। বিজেপি ভাল পায়? অঁ, আমি খাদিমকো আমি ভাল পাওঁ। তাত টিকেটটো দি দিব। খাদিমূলক? অঁ, আপোনালোকে ওচৰৰ সকলো ৰাইজে খাদিমূলক ভোট দিব? অঁ, ওচৰৰ ৰাইজে আমি সকলোকে আমি ভোট দিম খাদিমূলক। এবাৰ কংগ্ৰেছত ভোট নিদিয়ে আপোনালোকে? না কংগ্ৰেছত আমি নিদিওঁ। কংগ্ৰেছে ভোটৰ ৰাজনীতি কৰে বুলি ভাবে নেকি? আমাৰ বয়সটো 80 হৈ গ'ল, এতিয়ালৈকে আমি এইটো একো পোৱা নাই, শান্তি পোৱা নাই। কিয় আমিনো আজি আছিলে, ইউডিএফ আছিলে, একো কাম কৰা নাই। ইউডিএফত আপোনালোকে ভোট নিদিয়ে? নিদিওঁ। নিদিয়ে? নাই আমি নিদিওঁ। এই চৰ তাতকৈ দুৰ্গম অঞ্চল তিনিটিকীয়া চৰ এবং বুৰচলি চৰ মছজিদৰ প্ৰাংগণত যিটো আমাৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়, ইয়াত দেখা গৈছে যে মানুহ বহুত সময়তে অপেক্ষা কৰি আছিলে। আমাৰ ৰাস্তা ভুল হৈছিলে, ঘূৰি আহিলোঁ, যদি নদী পাৰ কৰি আহিলোঁ, তাত কমচে কম দেখা গৈছে কমচে 5,000 মান সমবেত হৈ আছে। তো সকলো মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, ওলাই আহি বিজেপিক সমৰ্থন ওলাই আহিছে আৰু এনে কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে, ইউডিএফৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে যে কংগ্ৰেছে আৰু ইউডিএফে যে সংখ্যালঘুৰ যি প্ৰতাৰণা কৰিছে, ধোকা দিছে, সেই কথা ৰাইজে উপলব্ধি কৰিছে আৰু এইবাৰ নিশ্চয় চৰকাৰৰ পক্ষত থাকিব। আৰু যদি আমাৰ চৰকাৰৰ পক্ষৰ ফালৰ পৰা উৰ্ধ্বতন কৰ্তৃপক্ষে যাকে আমাক টিকেট দিয়ে, এইবাৰ দিন সমষ্টিৰ পৰা বিধায়ক যে আমাৰ চৰকাৰৰ পক্ষে জিকি যাব, এই কথা নিশ্চিত হৈ পৰিছে, তাত কোনো সন্দেহ নাই। ৰাইজে আপোনাক বিচাৰিছে, আপুনি কি ক'ব? তাক ৰাইজে বিচাৰিছে হয়। এতিয়া যদি আমাক চৰকাৰে উৰ্ধ্বতন কৰ্তৃপক্ষে যাকে টিকেট দিয়ে, আমি ৰাইজ তাৰ লগতে থাকিব। আৰু যদি হয়, যদি চৰকাৰ আমাৰ উৰ্ধ্বতন কৰ্তৃপক্ষে যে মোক সুবিধা দিয়ে স্পেচিয়েলি যে টিকট প্ৰদান কৰে, দেখা গৈছে যে ৰাইজে যথেষ্ট সঁহাৰি পাই আছোঁ। যিমান ৰাইজৰ মাজত সোমাইছোঁ, যিমান আমি মিটিং কৰিছোঁ, যিমান দুৰ্গম অঞ্চল সোমাই আছোঁ, সিমানে আমি সঁহাৰি বেছি পাই আছোঁ। আৰু ইয়াৰ পৰা উপলব্ধি কৰিব পাৰি বিধায়কো জিকিব আৰু আমিও ইনশাল্লাহ বহুত ছাপোৰ্ট পাম। আপোনাৰ নেতৃত্বত চৰ অঞ্চলত হাজাৰ সংখ্যালঘু ৰাইজে বিজেপিত যোগদান কৰি আছে, কিন্তু মুখ্যমন্ত্ৰীয়ে বাৰে মুছলমানক যি কথা কয়, তাৰ প্ৰতি আপুনি কি চাওক, এইটো গাত পাতি ল'ব নালাগে। কাৰণ চৰ অঞ্চলৰ মুছলমানে যে কয় সেনেকৈ নহয় কথাবিলাক। যে CM ছাৰে কৈছে যে 71 পিছত যিসকল আহিছে সেইসকলক কৈছে, আৰু আমাৰ চৰ অঞ্চলত সেনেকুৱা মানুহ নাই নহয় যে 71 পিছত অহা মানুহ নাই, দেখা পোৱা নাই। যদি কোনোবা আছে আমি সেইসকলক আমি ছাপোৰ্ট নকৰোঁ। যিসকল আছে ইয়াত সকলোৱে 71 আপোনাৰ NRC আছে, লিগেচি ডাটা চবৰে আছে। 71 আগত অহা মানুহ এইসকল মানুহ। আগতে সংখ্যালঘু ৰাইজসকলে বহু ক্ষেত্ৰতো বুজি পোৱা নাছিল। তেওঁলোকে ভাবিছিল ইউডিএফ আৰু কংগ্ৰেছে আমাৰ কথা, কিন্তু লাহে দেখিছে যে বহু সময় ধৰি কংগ্ৰেছে ৰাজত্ব কৰিলে আমাৰ সংখ্যালঘু ৰাইজৰ যিখিনি মৌলিক সমস্যা তেওঁলোকে কিন্তু সমাধান কৰিব নোৱাৰিলে। আজি যিমানবিলাক আইন আছিল কংগ্ৰেছে দুদিনতে উদ্ভাৱন হোৱা, এইখিনি মাত্ৰ বিজেপিৰ চৰকাৰখনে বা বিজেপিৰ দলে ইমপ্লিমেণ্টেশ্যনহে কৰিছে। কিন্তু ইয়াৰ আগতে ভোটাৰে হওক, আপোনাৰ এই যে PGI VGI হওক বা গৰাখহনীয়াত এখন গাঁও ধৰি লওক সম্পূৰ্ণভাৱে গৰাখহনীয়াত ডুব গৈছে, সেই মানুহখিনি ক'ত যাব? সেই মানুহখিনি নিশ্চয় কোনোবা জেগাত আহি বাস কৰিছে। সেই মানুহসকলক যদি আগতেই যদি মাটি পট্টা দি যোৱা হ'লে আজি এইখিনি সমস্যাখিনি নহ'লে। সেইকাৰণে এতিয়া ৰাইজে বুজি পাই উঠিছে। আজি চাওক, পবিত্ৰ এটা জলচা য'ত আমাৰ মানুহসকলে ইয়াত আপোনাৰ মহান আল্লাক হেৰি কৰে, তেখেতৰ হৈ তিলুৱাত কৰে। আজি এনেকুৱা এটা অনুষ্ঠানত হেল ধূল ভাঙি
বিজেপি পক্ষত মানুহে এনেকুৱা সভাত ধৰ্মীয় সভাত আহি বিজেপি দলত জইন কৰিছে, বিজেপি মাফলা লৈছে, বিজেপি টুপি লৈছে। ইয়াৰ দ্বাৰা প্ৰমাণ যে আহি থকা দিনত বিধানসভা নিৰ্বাচনত এইবাৰ ধিং সমষ্টিৰ ৰাইজে সংখ্যালঘু ৰাইজে বিজেপি ভোট দিব, বিজেপি চৰকাৰৰ লগত থাকিব আৰু তেখেতলোকৰ দুৰ্দশা চৰকাৰখনে নিশ্চয় আপোনাৰ হেৰি কৰিব, সমাধান কৰিব।